নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ৩১জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। উক্ত তালিকাত ভেৰগাঁও পৰিদৰ্শীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা। ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়। ট্ৰেজিং বডোচা হ'ব ভেৰগাঁও পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী। উল্লেখযোগ্য যে বিশিষ্ট ব্যৱসায়ী তথা অসম গৌৰৱ বঁটা প্ৰাপক ট্ৰেজিং বডোচাই কিছুদিন আগতে কংগ্ৰেছত যোগদান কৰিছিল। মোৰ নাম হ'ল টেনজিং বডোচা। আজি মই যোৱা প্ৰায় ৩০ বছৰৰ পৰা মই জৈৱিক খেতি কৰি ফালে আহিছোঁ। মই নিজকে লাইফত বহুতখিনি চেলেঞ্জিং পাৰ্ট মই দেখা পাই আহিলোঁ নিজৰ লাইফত। কিন্তু নিজৰ লাইফখিনি মই ৩০ বছৰ যুঁজাৰ পিছত ৩০-৩৫ বছৰ যুঁজাৰ পিছত নিজৰ লাইফটো মই ষ্টাব্লিছ কৰিব পাৰিছোঁ। মই নিজে যিমানখিনি নিডছ মানুহৰ লাইফত এইখিনি নিডছ মই ফিল আপ কৰিব পাৰিছোঁ। কিন্তু আজি মই যেতিয়া ষ্টাডি কৰি ফালে চালোঁ যে আমাৰ আহি থকা জেনেৰেশ্যনবিলাক যিটো আনএমপ্লয়মেণ্ট ইউথ, এইটো বহুত ডাঙৰ এটা সমস্যা আমাৰ মাজত। সেলফ সাষ্টেইনেবল নহয় আজিকালি। ইমান যে এক্সপেঞ্চিভ লাইফ আজিৰ দিনত, যে মানুহ বজাৰত যদি মানুহে মনা লৈ ফালে যেতিয়া বজাৰ কৰিবলৈ যায়, ঘৰৰ চলিবৰ কাৰণে শাক পাচলি কিনিবলৈ যায়, মানুহে ভালকৈ বজাৰ কৰি ফালে আহিব নোৱাৰে, কাৰণ বহুত এক্সপেঞ্চিভ লাইফ হৈছে। তো সেইবিলাক কথা চিন্তা কৰিছোঁ মই। মানুহবিলাক আজি গাঁৱত হেপিনেছ নোহোৱা হৈ আছে। মানুহে কৈ থাকে যে ইয়াতে BTC অহাৰ পিছত যে হেপী হৈছে, পিচ হৈছে, শান্তি হৈছে যে বুলি কৈ আছে। কিন্তু আজিৰ দিনত আমি যে ইকনমিকেলি যে ইমান চেলেঞ্জিং পাৰ্ট এটা আহিছে, আজিৰ দিনতো আমাৰ ভাল গাড়ী এখন গাঁৱত সোমাব নোৱাৰে, ভাল ৰাস্তাৰ ব্যৱস্থা নাই, ভাল খোৱা পানীৰ ব্যৱস্থা নাই, তেনেকুৱা ভাল আমাৰ যিবিলাক য়ংষ্টাৰ আছে সিহঁতৰ কাৰণে ভাল এমপ্লয় জেনেৰেট নাই। তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাক দেখা পাই ফালে মই যিমানখিনি পাৰোঁ মই ৰাইজৰ লগত থাকি ফালে কংগ্ৰেছ পাৰ্টিক গৌৰৱ গগৈ লিডাৰশ্বিপক চাই ফালে মই আজি কংগ্ৰেছত উইলিংলি মই নিজে যোগদান হৈছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাক বিভিন্ন সমস্যাত পৰি আছে, এইবিলাক চিন্তা লাগি ফালে মই কংগ্ৰেছৰ লগত মই যোগদান হৈছোঁ গৌৰৱ গগৈৰ লিডাৰশ্বিপক চাই ফালে। ভেৰগাঁও 32 নং কনষ্টিটিউশ্যনৰ পৰা মোক MCLA কেণ্ডিডেট হিচাপে আমাৰ কংগ্ৰেছ চৰকাৰে আমাৰ কংগ্ৰেছ পাৰ্টীয়ে যে মোক ছিলেক্ট কৰিলে, ইয়াৰ কাৰণে আমাৰ কংগ্ৰেছ পাৰ্টিক মই ধন্যবাদ দিছোঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট, ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6000330101 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।